হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোৰে মোৰ ষ্টাডি উইথ জেম চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আৰু পঢ়া পাতি ঠিকমতে চলি আছেনে তোমালোকৰ। যিহেতু তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম চমু চাপি আহিছে, ধীৰে ধীৰে ফেব্ৰুৱাৰী তোমালোকৰ ফাইনেল এক্সাম হ'ব। গতিকে তোমালোকে ঘৰত ষ্টাডি টাইম টেবুল এটা বনাই ল'বা, যাতে তোমালোকে ডেইলি তোমালোকৰ 8 ঘণ্টা কৰি পঢ়া হয়। তেতিয়াহ'লে তোমালোকে বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। মোৰ মতে তোমালোকে ষ্টাডিৰ টাইম টেবুল বনাব লাগে। টাইম টেবুল বনালে তোমালোকৰ পঢ়াটো ৰেগুলাৰলি হ'ব। আৰু গতিকে মই তোমালোকক বিশেষকৈ পলিটিকেল চায়েন্সৰ A to Z মই নোটছ দিবলৈ চেষ্টা কৰিম। তোমালোকে মোক সহায় কৰিবা, হেল্প কৰিবা আৰু ময়ো তোমালোকক হেল্প কৰিম। গতিকে পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। তোমালোকক কনচেপ্ট নোটছ দিছোঁ, গতিকে কুৱেশ্যন এনচাৰ দিছোঁ। কুৱেশ্যন হেৰিটো হৈছে যিটো মই আজিৰ তোমালোকক পঢ়াম, সেইটো চেপ্টাৰৰ নাম হৈছে কি, দ্বিতীয় বিশ্বৰ ভাঙোন আৰু ডিমৰুৰ পৰিসমাপ্তি। মই 1 নম্বৰ কুৱেশ্যনটো লৈছোঁ কি, ছোভিয়েট ইউনিয়নৰ পতনৰ মূল কাৰণসমূহ কি কি। এই কুৱেশ্যনটো তোমালোকৰ 2013 চনত আহিছিল। হয়, এই কুৱেশ্যনটো তোমালোকৰ 2013 চনত আহিছিল। এই কুৱেশ্যনটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট এইটো লেচনৰ। ছোভিয়েট ইউনিয়নৰ পতনৰ মূল কাৰণসমূহ কি কি। মই 1 নম্বৰ কাৰণ হিচাপে লৈছোঁ কি, মিখাইল গৰ্বাচেভৰ অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী। 1 নম্বৰ পইণ্ট, এই পইণ্টটোৰ ভিতৰত কি কৈছে কি, ছোভিয়েট ইউনিয়নৰ শেষৰজন ৰাষ্ট্ৰপতি কোন আছিল, মিখাইল গৰ্বাচেভ। ছোভিয়েট ইউনিয়নৰ শেষৰজন ৰাষ্ট্ৰপতি কোন আছিল, মিখাইল গৰ্বাচেভ। ছোভিয়েট ইউনিয়নৰ ভাঙি পৰা অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে গ্লাছনষ্ট আৰু পেৰস্ত্ৰইকা নামৰ দুটা অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী হাতত লৈছিল, যি ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ তাৎকালীন কাৰণ হিচাপে থিয় দিছিল। 2 নম্বৰ পইণ্টটোত কি কৈছে চোৱা, সাম্যবাদী দলৰ স্বেচ্ছাচাৰীমূলক কাম। সাম্যবাদী যিবিলাক দল আছে, এই দলবিলাকক স্বেচ্ছাচাৰীমূলক কামে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ একমাত্ৰ কাৰণ হৈ পৰিছিল। ছোভিয়েট ইউনিয়নৰ একমাত্ৰ ৰাজনৈতিক দল হৈছে সাম্যবাদী দল। ৰাষ্ট্ৰ পৰিচালনাৰ নামত যি স্বেচ্ছাচাৰীমূলক কাম কাজ কৰিবলৈ আৰম্ভ কৰিছিল, সেই স্বেচ্ছাচাৰীমূলক কাম কাজে জনসাধাৰণৰ মাজত সাম্যবাদী দল বা ছোভিয়েট ইউনিয়নৰ চৰকাৰৰ প্ৰতি অসন্তুষ্টিৰ ভাৱ বৃদ্ধি কৰিছিল, যি ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ এক অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছিল। 3 নম্বৰ পইণ্টটোত কি কৈছে চোৱা, ছোভিয়েট ইউনিয়নৰ প্ৰজাতন্ত্ৰসমূহ গঢ়ি উঠা জাতীয়তাবাদী আন্দোলন। ছোভিয়েট ইউনিয়নৰ অন্তৰ্গত ইউক্ৰেইন, লিথুয়ানিয়া, ৰাছিয়া, বাল্টিক আদি প্ৰজাতন্ত্ৰবোৰ জাতীয়তাবাদী ভাৱধাৰা গঢ়ি উঠিছিল আৰু এই প্ৰজাতন্ত্ৰবোৰ সাৰ্বভৌমত্বৰ দাবী উত্থাপন কৰিছিল, যি ছোভিয়েট ইউনিয়নৰ পতনৰ অন্যতম কাৰণ। নেক্সট পইণ্টলৈ চাবা, ঐতিহাসিক কাৰণ। ঐতিহাসিক কাৰণৰ ভিতৰত কি কৈছে, ছোভিয়েট ইউনিয়নৰ হল 15খন ৰাষ্ট্ৰৰ সমষ্টি। ছোভিয়েট ইউনিয়ন হল কি, 15খন ৰাষ্ট্ৰৰ সমষ্টি। এই 15খন ৰাষ্ট্ৰৰ জনসাধাৰণৰ কলা সংস্কৃতি, ধৰ্ম, কৃষ্টি আদি ভিন্ন আছিল। এই বৈচিত্ৰ্যময় সংস্কৃতি ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ক্ষেত্ৰত এক বিশেষ অন্যতম কাৰণ হিচাপে থিয় দিছিল। তাৰপিছত 5 নম্বৰ পইণ্টত কি কৈছে চোৱাচোন, ছোভিয়েট ইউনিয়নৰ বিভিন্ন অৰ্থনীতি। ছোভিয়েট ইউনিয়নৰ অন্তৰ্গত ইউৰোপৰ কিছুমান প্ৰজাতন্ত্ৰৰ জয় ময় অৱস্থাৰ বিপৰীতে ছোভিয়েট ইউনিয়নৰ অন্তৰ্গত আন কিছুমান প্ৰজাতন্ত্ৰই অতি নিম্ন মানৰ জীৱন ধাৰণ কৰিবলগীয়া হৈছিল আৰু ছোভিয়েট ইউনিয়নৰ এই অৰ্থনৈতিক ভিন্নতাই ছোভিয়েট ইউনিয়নৰ পতনত মাতি নিছিল। 5 নম্বৰ পইণ্টত কি কৈছে, কঠোৰ আমোলাতান্ত্ৰিক শাসন ব্যৱস্থা। নেক্সট কুৱেশ্যনলৈ আহিছো, ছোভিয়েট ইউনিয়নৰ পতনৰ তাৎকালীন কাৰণসমূহৰ বিষয়ে আলোচনা কৰা। এইটো ওপৰত মই লিখি দিছো, ওপৰৰ কুৱেশ্যনটোৱে চোৱা, তাৰমানে ওপৰৰ যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটোৱে তোমালোকৰ সেইটোৰ এনচাৰ হ'ব, ছোভিয়েট ইউনিয়নৰ তাৎকালীন কাৰণ পতনৰ। মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নৰ পুনৰুদ্ধাৰৰ বাবে কোন দুটা অৰ্থনৈতিকমূলক কাৰ্যসূচী হাতত লৈছিল। কাৰ্যসূচী দুটা হৈছে, এটা হৈছে গ্লাছনষ্ট আৰু এটা হৈছে পেৰস্ত্ৰইকা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো, ছোভিয়েট ইউনিয়নৰ পতনৰ ফলাফলবোৰ কি কি আছিল।
ফলাফল কি আছিল এইটো তোমালোকে নিজে লিখি লবা তাৰ পিছত মই তোমালোকক আৰু এটা কোৱেশ্চন দেখাইছো কি আতংকৰ প্ৰতিকাৰ বা শক থেৰাপি বুলিলে কি বুজায় এইটো কোৱেশ্চন 2013 চনত আহিছিল এছএছ ফাইনেল এক্সামত সোভিয়েত ইউনিয়নৰ পতনৰ পিছত সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহ অৰ্থনৈতিক দুৰৱস্থা দূৰ কৰিবৰ বাবে IMF তাৰ মানে ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু বিশ্ব বেংকৰ অধীনত যি পুঁজিবাদী অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী হাতত লোৱা হৈছিল তাক শক থেৰাপি বুলি জনা যায় লিখি লবা তোমালোকে এইবিলাক নেক্সট কোৱেশ্চনলৈ আহিছো শক থেৰাপি বা আঘাত নিৰাময় বা সংকট সূচনাৰ বিভিন্ন ফলশ্ৰুতি বা ফলাফলসমূহ কি আছিল চোৱা এক নম্বৰত কি কৈছে শক থেৰাপিৰ ফলত ৰাছিয়াত মুদ্ৰা ৰুবলৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাইছিল যাৰ ফলত ৰাছিয়াত মুদ্ৰাস্ফীতি দেখা দিছিল আৰু নিত্য প্ৰয়োজনীয় সা সামগ্ৰীসমূহৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছিল নেক্সট পইণ্টটো চোৱা 2 নম্বৰ পইণ্টত কি কৈছে শক থেৰাপিৰ ফলত পূৰ্ব সোভিয়েত ইউনিয়নৰ অধীনস্থ থকা ৰাষ্ট্ৰসমূহৰ সামাজিক কল্যাণমূলক আঁচনিসমূহ লোপ পাইছিল 3 নম্বৰ পইণ্টত আছে শক থেৰাপিৰ পৰিণতি স্বৰূপে পূৰ্ব সোভিয়েত ইউনিয়নৰ ৰাষ্ট্ৰসমূহত নিবনুৱা সমস্যা অধিক ভয়াৱহভাৱে বৃদ্ধি পাইছিল 4 নম্বৰ পইণ্টত কি কৈছে শক থেৰাপিৰ পৰিণতি স্বৰূপে পূৰ্ব সোভিয়েত ইউনিয়নৰ ৰাষ্ট্ৰসমূহত সাম্যবাদী ব্যৱস্থাৰ পৰিৱৰ্তে উদাৰ গণতান্ত্ৰিক ব্যৱস্থা গঢ়ি উঠিছিল নেক্সট পইণ্টত কি কৈছে চোৱা শক থেৰাপিৰ পৰিণতি স্বৰূপে পূৰ্বৰ সোভিয়েত ইউনিয়নৰ ৰাষ্ট্ৰসমূহ মুক্ত বাণিজ্য ব্যৱস্থা গঢ়ি উঠিছিল নেক্সট পইণ্টত কি কৈছে সোভিয়েত ইউনিয়নৰ শেষৰজন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে কি কাৰণত অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছিল এই কোৱেশ্চনটো তোমালোকৰ 2012 চনতো আহিছিল 2015 চনতো আহিছিল গতিকে বহুত ইম্পৰ্টেন্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকে এইটো গোটেইকেইটা কোৱেশ্চন আনসাৰ তোমালোকে নোট কৰি ল'বা তথ্য প্ৰযুক্তিবিদ্যাৰ অনুগ্ৰহতা এক নম্বৰটো কি কৈছে তথ্য প্ৰযুক্তিবিদ্যাৰ অনুগ্ৰহতা সোভিয়েত ইউনিয়নৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত বহুগুণে নিম্ন মানদণ্ড আছিল যাৰ ফলত মিখাইল গৰ্বাচেভে সোভিয়েত ইউনিয়নৰ তথ্য প্ৰযুক্তিবিদ্যা মানদণ্ড উন্নতিৰ কাৰণে অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল 2 নম্বৰ পইণ্টত কি কৈছে অৰ্থনৈতিক দুৰ্বলতা সোভিয়েত ইউনিয়নৰ ৰাষ্ট্ৰসমূহৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ বাবে ইয়াৰ অৰ্থনৈতিক এক ভোজন অংশ সামৰিক ব্যয়ৰ খৰচ কৰিব লগা হৈছিল যাৰ ফলত সোভিয়েত ইউনিয়নৰ ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হৈছিল আৰু অৰ্থনৈতিক সংকট দেখা দিছিল আৰু এই সময়ত এই অৰ্থনৈতিক দুৰৱস্থা দূৰ কৰাৰ বাবে মিখাইল গৰ্বাচেভে অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল শীতল যুদ্ধৰ সংকট সূচন কি কৈছে মিখাইল গৰ্বাচেভৰ দিনত শীতল যুদ্ধই যি বিভিন্ন ভয়াৱহ সামৰিক ৰাজনৈতিক অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিছিল এই সংকটসমূহ দূৰ কৰাৰ উদ্দেশ্যে মিখাইল গৰ্বাচেভে অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী হাতত লৈছিল 4 নম্বৰ পইণ্টত কি কৈছে মিখাইল গৰ্বাচেভৰ দিনত যি স্বৈৰতন্ত্ৰ প্ৰশাসনীয় ব্যৱস্থা আৰু দুৰ্নীতি গঢ়ি উঠিছিল সেই স্বৈৰতন্ত্ৰই প্ৰশাসনীয় ব্যৱস্থা আৰু দুৰ্নীতিসমূহ দূৰ কৰাৰ উদ্দেশ্যে মিখাইল গৰ্বাচেভে অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যসূচী হাতত লৈছিল দ্বিতীয় বিশ্ব বুলিলে কি বুজায় সোভিয়েত ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী ৰাষ্ট্ৰসমূহক দ্বিতীয় বিশ্ব বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চোৱা সোভিয়েত আৰু আমেৰিকাৰ অৰ্থনীতিৰ মাজত মূল পাৰ্থক্যসমূহ কি এক নম্বৰ পইণ্টত দিছে কি সোভিয়েত ইউনিয়ন হল সোভিয়েতৰ অৰ্থনীতি হল সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আনহাতে আমেৰিকাৰ অৰ্থনীতি হল পুঁজিবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত 2 নম্বৰ পইণ্টত কি কৈছে সোভিয়েত অৰ্থনীতিত ব্যক্তিগত খণ্ডৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ নকৰে আনহাতে আমেৰিকাৰ অৰ্থনীতি ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰে নেক্সট পইণ্টত কি কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিক মুক্ত অৰ্থনীতিত বিশ্বাস কৰাৰ বিপৰীতে সোভিয়েত ইউনিয়নৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰিত অৰ্থনীতিৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰে নেক্সট কোৱেশ্চনটোলৈ গৈছো ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক কি আছিল শীতল যুদ্ধৰ সময়ত ভাৰতবৰ্ষত
গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মুখ্য পৃষ্ঠপোষক হিচাপে দুয়োখন মহাশক্তিৰ পৰা সমদূৰত্ব বজাই ৰাখিলেও ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ সম্পৰ্ক অতি মধুৰ আছিল। আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা আৰম্ভণিৰে পৰা ছোভিয়েট ইউনিয়নৰ লগত গুৰুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিল। যাৰ ফলত 1971 চনত ভাৰতবৰ্ষ আৰু ছোভিয়েট ইউনিয়নৰ বন্ধুত্বপূৰ্ণ চুক্তি সম্পাদন কৰিছিল। ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ছোভিয়েট ইউনিয়নৰ উত্তৰাসূৰী ৰাষ্ট্ৰ হিচাপে ৰাছিয়াৰ লগত ভাৰতবৰ্ষই বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিল আৰু যাৰ ফলস্বৰূপে 2011 চনত ভাৰত আৰু ৰাছিয়া কূটকৌশল চুক্তি সম্পাদিত কৰিছিল। ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ বৈদেশিক সম্পৰ্কৰ বিভিন্ন দিশসমূহ হৈছে অৰ্থনৈতিক সহযোগিতা। ভাৰতবৰ্ষৰ তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ৰাছিয়াই বিভিন্ন ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰি আহিছিল। 2 নম্বৰ পইণ্টত কৈছে সামৰিক সম্পৰ্ক। ভাৰতবৰ্ষৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে ৰাছিয়াই ভাৰতবৰ্ষক বিভিন্ন ধৰণৰ সামৰিক সাহায্য প্ৰদান কৰি আহিছিল। 3 নম্বৰ পইণ্টত আছে ৰাজনৈতিক সম্বন্ধ। ৰাছিয়া আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক সম্বন্ধ অতি মধুৰ আছিল, যাৰ ফলত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থানীয় সদস্য পদ লাভ কৰাৰ ক্ষেত্ৰত সমৰ্থন কৰি আহিছিল। ভাৰত আৰু পাকিস্তানৰ কাশ্মীৰৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰসংঘক হেঁচা প্ৰয়োগ কৰিছিল। নেক্সট 4 নম্বৰ পইণ্টত কি কৈছে সাংস্কৃতিক সম্বন্ধ। ভাৰত আৰু ৰাছিয়াৰ সাংস্কৃতিক সম্বন্ধ অতি মধুৰ আছিল, কাৰণ ভাৰতবৰ্ষৰ চলচ্চিত্ৰ জগতৰ বহু অভিনেতা অভিনেত্ৰী ৰাছিয়াৰ জনসাধাৰণৰ অতি জনপ্ৰিয় আছিল। কোনে আৰু কেতিয়া বাৰ্লিন দেৱাল নিৰ্মাণ কৰিছিল? এনচাৰত হ'ব পূব জাৰ্মানীৰ সাম্যবাদী চৰকাৰে 1961 চনৰ 11 আগষ্টত বাৰ্লিন দেৱাল নিৰ্মাণ কৰিছিল। বাৰ্লিন প্ৰাচীৰ কোন চনত ভাঙন হৈছিল? 1990 চনত বাৰ্লিন প্ৰাচীৰ ভাঙন হৈছিল। কোনখন ৰাষ্ট্ৰৰ পতনত দ্বিতীয় বিশ্বৰ পতন হোৱা বুলি জনা যায়? ছোভিয়েট ইউনিয়নৰ পতনত দ্বিতীয় বিশ্বৰ পতন হোৱা বুলি জনা যায়। নেক্সট কুৱেশ্যনত আছে কি ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? মিখাইল গৰ্বাচেভে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটোত আছে ছোভিয়েট ইউনিয়নৰ ভংগ হোৱা বুলি ঘোষণা কৰা এখন ৰাষ্ট্ৰৰ নাম হৈছে ৰাছিয়া, ইউক্ৰেইন, বেলাৰুছ। নেক্সট কুৱেশ্যনটোত কি কৈছে দ্বিতীয় দ্বিমেৰুৰ পৰিসমাপ্তিৰ পিছত স্বাধীন হোৱা ৰাছিয়াৰ কোনখন প্ৰজাতন্ত্ৰ বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ কৰিছিল? লিথুভিয়াত। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ৰাছিয়াক ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী হিচাপে মানি লোৱা হৈছিল? 1991 চনত। নেক্সট কুৱেশ্যনটোত আছে ৰাছিয়াৰ কোন দুখন প্ৰজাতন্ত্ৰৰ মাজত বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছিল? চেচনিয়া আৰু তাজিকিস্তান। নেক্সট কুৱেশ্যনটোত আছে মধ্য এছিয়াৰ তাজিকিস্তান কিমান চনলৈ গৃহযুদ্ধ চলিছিল? 10 বছৰ ধৰি গৃহযুদ্ধ কৰিছিল 2001 চনলৈ। নেক্সট কুৱেশ্যনত আছে মধ্য এছিয়াৰ এখন ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা। মধ্য এছিয়াৰ এখন ৰাষ্ট্ৰৰ নাম ক'ব দিছে, মই 3টা নাম লিখি থৈছো, ইউক্ৰেইন, তাজিকিস্তান আৰু জৰ্জিয়া। নেক্সট কুৱেশ্যনটোত আছে বালকান ৰাষ্ট্ৰ এখনৰ নাম উল্লেখ কৰা। এইটো হৈছে যুগোস্লাভিয়া, লাটভিয়া, লিথুৱানিয়া, স্লোভেনিয়া, চেকোস্লোভাকিয়া আৰু বুলগেৰিয়া, আৰ্মেনিয়া ইত্যাদি। নেক্সট কুৱেশ্যনটোত কি কৈছে ৰাছিয়াই ছোভিয়েট ইউনিয়নৰ পৰা পৃথক হৈ কি অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছিল? সাম্যবাদী অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটোত আছে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি কিমান বছৰৰ বাবে নিৰ্বাচিত হয়? 10 বছৰৰ কাৰণে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনত আছে ছোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত গঠিত হোৱা ৰাষ্ট্ৰসমূহক উপশম দিয়াৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাটো কি আছিল? নেক্সট কুৱেশ্যন ইয়াৰ আনসাৰত হ'ব কি ট্ৰাফিক বা আতংকৰ প্ৰতিকাৰৰ ব্যৱস্থা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোত আছে আতংকৰ প্ৰতিকাৰ বা ট্ৰাফিক ব্যৱস্থাটো কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 1990 চনৰ পৰা। নেক্সট কুৱেশ্যনটো কি আছে তেল আৰু গেছ উৎপাদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰকেইখন কি আছিল? এনসাৰত হ'ব আজাৰবাইজান, তাজিকিস্তান, ৰাছিয়া আৰু উজবেকিস্তান। নেক্সট কুৱেশ্যনত আছে কাৰ নেতৃত্বত কেতিয়া ইউক্ৰেইন আৰু বেলাৰুছ এই ৰাষ্ট্ৰকেইখন ছোভিয়েট ইউনিয়ন ভংগ হোৱা বুলি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1991 চনত য়েলচিনৰ নেতৃত্বত। য়েলচিনে কেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি
হৈছিল য়েলচিনে কেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছিল 1991 চনত 1991 চনতে য়েলচিনে সাম্যবাদী দল ত্যাগ কৰিছিল মিখাইল গৰ্বাচেভ কোন চনত ৰাষ্ট্ৰপতি পদত্যাগ গ্ৰহণ কৰিছিল 1991 চনৰ 25 ডিচেম্বৰত নেক্সট কোৱেশ্চনটোত আছে সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি প্ৰতিষ্ঠাপক মুৰব্বী কোন আছিল ইয়াৰ এনসাৰ হ'ব ভ্লাদিমিৰ লেনিন নেক্সট কোৱেশ্চনটো আছে মিখাইল গৰ্বাচেভ কোন চনত সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি হৈছিল 1985 চনত মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি হৈছিল SISৰ সম্পূৰ্ণ ৰূপটো হৈছে কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেট নেক্সট আছে কি USSRৰ সম্পূৰ্ণ ৰূপটো কি ইউনিয়ন অফ সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিক নেক্সট কোৱেশ্চনটো আছে সোভিয়েট ইউনিয়ন কেতিয়া জন্ম হৈছিল সোভিয়েট ইউনিয়নৰ জন্ম হৈছিল 1917 চনত নেক্সট কোৱেশ্চনটো আছে মিখাইল গৰ্বাচেভ কোন আছিল মিখাইল গৰ্বাচেভ আছিল 1885 চনত সোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা ব্যক্তিজনেই হ'ল মিখাইল গৰ্বাচেভ তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু তেওঁ একে সময়তে সোভিয়েট ৰাছিয়াৰো পতন ঘটিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ সৈতে এইখিনিয়ে কোৱেশ্চন আনসাৰ ডিসকাস কৰিলো তোমালোকৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল এইটো চেপ্টাৰত মই গোটেইখিনি তোমালোকক নোটছ আকাৰে তোমালোকক দি দিছো তোমালোকে এইখিনিৰ পৰা নোট কৰি লবা আৰু তোমালোকৰ যিবিলাক ফ্ৰেণ্ডছ আছে তেওঁলোকক এই নোটছখিনি দিবলৈ যত্ন কৰিবা এই ভিডিওটো তেওঁলোকক শেয়াৰ কৰিবা যাতে এই ভিডিওটো চাই তেওঁলোকেও এই ইয়াৰ পৰা নোটছ কৰি ল'ব পাৰে আৰু মই যোৱা বছৰ তাৰ আগৰ বছৰ আৰু মই যি কেইবাৰ মানে মই এটা স্কুলত কাম কৰো এই স্কুলৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ সম ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ হায়াৰ সেকেন্ডাৰী যিবিলাক ষ্টুডেন্ট আছে A to Z নোটছ দিবলৈ চেষ্টা কৰো সিহঁতে মোৰ নোটছৰ পৰা বহুত হেল্প হৈছে যোৱা 2025 যেটো HS ফাইনাল এক্সাম হল সেই এক্সামৰ মোৰ সাবজেক্টত বহুত লেটাৰ মাৰ্ক আহিছে কাৰণ মই বহুত নোটছ পাতি দিওঁ তেওঁলোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ নোটছ বিলাক মানে ভালকৈ পঢ়ি যায় কিনে তেওঁলোকে পৰীক্ষা দিয়ে তেওঁলোকে বহুত ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে আমাৰ পলিটিক্যাল সায়েন্সৰ পৰা বহুত কেইটা লেটাৰো আহিছে আৰু হাইয়েস্ট মাৰ্ক 90 ওপৰত আছে 95 তেনেকুৱা পাইছে গতিকে তোমালোকেও মই সেইকাৰণে ভাবিলো যাতে মোৰ স্কুলৰ বাহিৰেও অন্য ছাত্ৰ ছাত্ৰীসকলে যিবিলাক অসমৰ চুকে কোণে পঢ়ি আছে তেওঁলোকেও যাতে মোৰ নোটছ বিলাক পায় আৰু তেওঁলোকেও যাতে মোৰ নোটছ বিলাক পঢ়ি তেওঁলোকেও যাতে পলিটিক্যাল সায়েন্সত ভাল ফলাফল দেখুৱাব পাৰে তাৰ কাৰণে মই তোমালোকৰ যত্ন লৈছো গতিকে তোমালোকে মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো বজাই দিবা মই ভিডিও এৰাৰ লগে লগে তোমালোকে যাতে ভিডিও বিলাক পোৱা এইখিনি কৈ তোমালোকৰ মাজৰ পৰা আদি বিদায় মাগিছো ধন্যবাদ ভালে থাকা কুশলে থাকা